নমস্কাৰ আগন্তুক চিটেটৰ প্ৰতি লক্ষ্য ৰাখি আমি মেথছৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্যন কেইটামান আজি লৈ আহিছো কেনেকৈ ইজি ট্ৰিক্সৰ জৰিয়তে আমি মেথছৰ প্ৰবলেমবোৰ সলভ কৰিব পাৰো এই ভিডিঅ'ত আমি আলোচনা কৰিম তেন্তে আহক আমি আজি ভিডিঅ'ৰ প্ৰথমটো কোৱেশ্যন আমি লৈ লৈছো তো ফাৰ্স্ট কোৱেশ্যন ইজ what should be added to the product 140 into 101 to get 14414 অৰ্থাৎ 140 আৰু 101 ৰ যেটো প্ৰডাক্ট হ'ব তাৰ লগত কি যোগ কৰিলে 14414 14414 পোৱা যাব তো ইয়াৰ কাৰণে আমি প্ৰথমতে ইজি টেকনিক্স আমি জানিব লাগিব ইজি ট্ৰিক্সটো আমি কি হয় চাই লও যদি আমাক কোনো এটা সংখ্যাৰ লগত 101 মাল্টিপ্লাই কৰা হয় তাৰ প্ৰডাক্টটো কি হ'ব কম সময়ত আমি কেনেকৈ উলিয়াব পাৰো আমি হেতু প্ৰথমে চাই লৈছো যিকোনো সংখ্যা এটা যদি আমি 101 ৰ লগত মাল্টিপ্লাই কৰো তেতিয়া চাব যদি হে সংখ্যাটো সিঙ্গল ডিজিট হয় তেতিয়া হলে তাৰ প্ৰডাক্টটো হ'ব ধৰা হোক 5 মাল্টিপ্লাই কৰিছো তাৰ প্ৰডাক্টটো হ'ব 505 101 ৰ লগত যদি 9 মাল্টিপ্লাই কৰিছো তাৰ প্ৰডাক্টটো হ'ব 909 এটো হল আমাৰ সিঙ্গল ডিজিট যদি ডাবল ডিজিট হয় 101 ৰ লগত যদি ডাবল ডিজিট মাল্টিপ্লাই কৰিব লগা হয় তেতিয়া হলে এই ডাবল ডিজিটৰ যেটো নাম্বাৰ থাকিব এই ডাবল ডিজিটৰ নাম্বাৰটো আমি 2 টাইমছ লিখিলে তাৰ প্ৰডাক্টৰ ইকুৱেল হ'ব that means 140 into 14 ইয়াৰ প্ৰডাক্ট হ'ব 1440 আৰু 14 আৰু যদি হে এতিয়া আমাৰ কোৱেশ্যনটো হৈছে 140 into 101 সো আমি গম পালো যে 101 ৰ লগত 14 মাল্টিপ্লাই কৰিলে 1414 পোৱা যায় সো আমি যদি ইয়াৰ লগত 0 এটা লগাই দিও 140 হ'ব সো ইয়াৰ প্ৰডাক্টটো হ'ব 14140 like this আমি বেলেগ এটা एग्जांपल যদি চাও 101 ৰ লগত যদি আমি 198 মাল্টিপ্লাই কৰিব লগা হয় তাৰ প্ৰডাক্টটো হ'ব 19190 সো আমি মাল্টিপ্লিকেশন নকৰা কয়ে আমি হেটা প্ৰডাক্টটো আমি উলিয়াই লৈছো যাতে আমাৰ एग्जामত সুবিধা হয় এটা আমাৰ কোৱেশ্যনটো আছিল যে 14414 পাবলৈ হলে ইয়াৰ প্ৰডাক্টৰ লগত আমি কি মাল্টিপ্লাই কৰিব লাগিব সো আমি গম পালো যে 140 into 101 ইয়াৰ যেটো আনসাৰ হ'ব প্ৰডাক্ট হ'ব হেতু হৈ গল 14140 গতিকে আমি কি কৰিম 14414 ৰ পৰা 140 into 101 ৰ যেটো প্ৰডাক্ট আছিল 14140 minus কৰিম 4 minus 0 4 তো এতিয়া চাব আমি MCQ যেটো প্ৰবলেম সলভ কৰিব গৈ আছো MCQ ত আমি এলিমিনেশন মেথডটো আমি জানিব লাগিব তেতিয়া হলে আমাৰ কেতিয়াবা আমাৰ অপচনটো কাৰেক্ট আনসাৰ যেটো হ'ব অপচন হ'ব হেতু উলিওৱাত আমাৰ সুবিধা হ'ব সো আমি দেখিলো যে 4 minus 0 4 সো আমাৰ এটা আমি গেছ কৰিব পাৰিছো যে আমাৰ যেটো আনসাৰ হ'ব তাৰ ইউনিট প্লেছত 4 থাকিব যেহেতু C অপচনটোত আমি দেখিছো C অপচনটোৰ ইউনিট প্লেছত 8 আছে গতিকে এই অপচনটো আমাৰ কাৰণে ইনকাৰেক্ট আমি এটা অপচন আমি এলিমিনেট কৰিলো যাতে আমাৰ নেক্সট অপচন কিটা বিচাৰ সুবিধা হয় সো নেক্সট আহিছো কেৰি কৰিলো 11 হল 11 minus 4 7 সো নেক্সট আমি এটা দেখিছো যে এই যেটো অপচন আছিল এই অপচন ইয়াত 10 প্লেছত আছে 6 কিন্তু আমি ইয়াত পাইছো 10 প্লেছত 7 মানে এই অপচনটো আমাৰ ইনকাৰেক্ট লাইক দিস ইয়াত আমি দেখিছো যে 10 প্লেছত 6 আছে এটো ইনকাৰেক্ট গতিকে আমি এই প্ৰবলেমটো সম্পূৰ্ণ নকৰাকৈ আমাৰ আনসাৰটো আমি গম পাই গলো যে আমাৰ আনসাৰটো হ'ব B is the correct answer that is 274 হলো আমি চেক কৰি চাও ইয়াৰ পৰা 1 কেৰি কৰিছিলো ইয়াত 3 আছিল 1 কেৰি কৰোতে ইয়াত 3 থাকি গল so 3 minus 1 2 3 minus 1 2 so the correct answer is 274 next question to লৈ আহিছো ইয়াৰ আগৰ question 2012 ৰ আহিছিল এই question 2014 ত চিটেটত আহিছিল so question to হৈছে what should be subtracted from the product 3001 and 101 to get 300311 question to কৈছে যে 3001 আৰু 101 ৰ যেটো প্ৰডাক্ট হ'ব ইহতৰ যেটো প্ৰডাক্ট হ'ব সেই প্ৰডাক্টৰ পৰা কি সাবট্ৰেক্ট কৰিলে মাইনাস কৰিলে কি সাবট্ৰেক্ট কৰিলে কি বিয়োগ কৰিলে আমি এই সংখ্যাটো পাম সো ইয়াৰ কাৰণে হয় একে আগৰ
আমি যেটো কোৱেশ্চন আছিল আগৰ কোৱেশ্চনটো যেটো 101 ৰ যেটো টেকনিক শিকিছিলো ঠিক একেই টেকনিক আমি ইয়াতে এপ্লাই কৰিছো আপোনালোকে মন কৰক 2012 আৰু 2014 দুটা বছৰ এটা বছৰৰ বিৰতিতে সেম প্যাটাৰ্নৰ কোৱেশ্চন ৰিপিট হৈছে গতিকে আমি ভাবিছো যে নেক্সট হয়তো এনেকুৱা প্যাটাৰ্নৰ কোৱেশ্চন ৰিপিট হ'ব পাৰে এই কাৰণে এই কোৱেশ্চনটো লোৱা হৈছে সো আমি 101 ৰ টেকনিকটোই আকৌ এবাৰ চাই ল'ব লাগিব ইয়াত আমি সিঙ্গল ডিজিট ডাবল ডিজিটৰ বা ট্ৰিপল ডিজিটৰ কথাখিনি আমি ইয়াৰ আগৰ কোৱেশ্চনটো আলোচনা কৰিছো এবাৰ যদি আমাক সোৱা হয় ইয়াত 4 ডিজিট নাম্বাৰ দিয়া আছে মানে আমাক দিয়া আছে 3000 আমাক দিয়া আছে 3001 সো এনেকুৱা কোৱেশ্চনৰ কাৰণে এনেকুৱা নাম্বাৰৰ প্ৰডাক্টৰ কাৰণে আমি টেকনিক এটা এপ্লাই কৰিব পাৰো ইজি টেকনিক এটা আমি এপ্লাই কৰিব পাৰো এই টেকনিকটো হৈছে যদি এই ধৰণৰ নাম্বাৰ হয় 3001 5002 ঠিক এনেকুৱা ধৰণৰ যদি নাম্বাৰ হয় তেতিয়া হলে আপোনালোকৰ সুবিধাৰ কাৰণে টেকনিক এটা আমি কৰিব পাৰো হেতু হৈছে যে কি আমাৰ যেটো সামিয়াত দেখিছো যে fourth প্লেছত আমাৰ কি আছে 1000 প্লেছত 3 আছে আৰু ইউনিট প্লেছত আমাৰ 1 আছে সো এনেকুৱা ধৰণৰ কোৱেশ্চন যদি হয় তেতিয়া হলে আমি কি টেকনিক এপ্লাই কৰিম আমাৰ কাৰণে কি কৰিম আমি যেটো ইউনিট প্লেস আৰু 10 প্লেস আছে এই ডিজিট কেইটা প্ৰথমতে আমি বহাই লম তাৰ পিছত ইউনিট প্লেস আৰু যেটো 100 প্লেস আছে এই ইউনিট প্লেস আৰু 100 প্লেসৰ ডিজিট দুটা আমি এড কৰি দিম ইহতৰ এড কৰিলে ইহতৰ যোগফলটো হ'ব 1 তাৰ পিছত আমি কি কৰিম যেটো 10 প্লেস আছে আৰু 1000 প্লেস আছে দহকৰ ঘৰ আৰু হাজাৰৰ ঘৰ আছে দহকৰ ঘৰত থকা আৰু হাজাৰৰ ঘৰত থকা অংক দুটা আমি যোগ কৰি দিম সো 3 আৰু 0 ৰ যোগফলটো হ'ব 3 আৰু তাৰ পিছত শতক আৰু হাজাৰৰ ঘৰৰ যে দুটা অংক আছে সেই গিটা আমি বহাই দিম অৰ্থাৎ এটো প্যাটাৰ্নৰ যদি কোৱেশ্চন হয় 3001 2001 5001 5002 এই প্যাটাৰ্নৰ যদি কোৱেশ্চন হয় তেতিয়া হলে আমি সহজতে তাৰ সামটো পাব লাগিলে আমি কি কৰিম সাপোজ আমি লৈ লৈছো 5002 101 into 5002 আমি প্ৰডাক্ট উলিয়াব লাগে তেতিয়া আমি কি লিখিম 505202 তো ইহতৰ প্ৰডাক্ট আমি কোন সময়ত উলিয়ালো আৰু এই টেকনিকটো যেটো টেকনিক ইয়াত কৈছো সেই টেকনিকটো ইয়াত এপ্লাই হৈ আছে কিন্তু আমি ছুটিকৈ সমুকৈ আপোনালোক এই টেকনিকটো শিকাইছো কেনেকৈ হৈছে এবাৰ চাই লও ইয়াত 02 আছিল এই 02 2 আৰু 0 ক এড কৰিছো 2 হৈছে 0 আৰু 5 ক এড কৰিছো 5 হৈছে আৰু লাষ্টৰ যি ডাবল ডিজিট আছিল 50 এই 50 বহিছে গতিকে আমি কেনেকৈ প্ৰডাক্টটো পাইছো তাৰ টেকনিকটো শিকাইছো আৰু তাৰ লগতে সমুক যেটো মেথড হ'ব ছুটি টেকনিক হ'ব সেই টেকনিকটো আপোনালোকক দেখুৱা হৈছে সো আমাৰ কোৱেশ্চনটো আছিল 3001 into 101 so ইয়াৰ প্ৰডাক্ট হ'ব 303101 তো আমি দেখিলো যে আমাৰ হাতত যেটো নাম্বাৰ দিছিলে এটো আছিল 300 আৰু আমাৰ প্ৰডাক্টটো হৈ গল 303101 দু নিশ্চিত হবে এই নাম্বাৰটোতকৈ এই নাম্বাৰটো ডাঙৰ হৈ আছে গতিকে আমি কি সাবট্ৰেক্ট কৰিব লাগিব বুলি কলে এই নাম্বাৰটোৰ পৰা আমি এই নাম্বাৰটো মাইনাস কৰি দিম সো 300311 so 1 minus 1 0 so আমি দেখিছো গোটেই কিটা অপচনতে কি আছে 0 আছে so আমি প্ৰথম স্টেপত আমি কোনো এটা অপচনক আমি এলিমিনেট কৰিব পৰা নাই so next step লৈকে মুভ কৰিছো ইয়াত আমি ইয়াৰ পৰা ইয়াত 1 ক্যাৰি কৰিলো কৰাৰ লগে লগে ইয়াত 10 হৈ গল 10 minus 1 9 so আমি 10 প্লেসত দহকৰ ঘৰত 9 পাই গলো লগে লগে অপচন গিটা আমি চাম যে দহকৰ ঘৰত ইয়াত 7 আছে মানে আমি ইয়াক এলিমিনেট কৰিব পাৰো এই অপচনটো ইনকাৰেক্ট এটো হ'ব নোৱাৰে কাৰণ দহকৰ ঘৰত 9 থাকিব লাগিব ইয়াত 7 আছে ঠিক তেনেদৰে এই অপচনটো যদি সোৱা হয় ইয়াৰ দহকৰ ঘৰত 7 আছে মানে এটো অপচনো আমাৰ কাৰণে ইনকাৰেক্ট হ'ব তাকো আমি এলিমিনেট কৰিলো তো আমাৰ হাতত অপচন থাকিলে দুটা এই দুটাৰ পৰা যিকোনো এটা অপচন কাৰেক্ট হ'ব আমি নেক্সট স্টেপ মুভ কৰিছো ইয়াৰ পৰা ইয়ালৈকে 1 ক্যাৰি কৰাৰ লগে লগে ইয়াত 0 হৈ গৈছিল আকৌ ইয়াৰ পৰা ইয়ালৈ 1 ক্যাৰি কৰিম 10 হ'ব 10 minus 3 7 so আমি সামটো সম্পূৰ্ণ কৰা নাই নকৰাকৈ আমি আনসাৰটো পাম কেনেকৈ পাম 100 প্লেসত 7 পালো
যেহেতু দেখিছো যে ইয়াৰ 100% 0 আছে আৰু ইয়াৰ 100% 7 আছে সো our correct answer is option A, that is 2790 হলে নহয় আমি চেক কৰি চাইছো ইয়াৰ পৰা ইয়ালৈ 1 কেৰি কৰাৰ লগে 2 আছিল 2 - 0 2 so 0 - 0 0 3 - 0 0 so our correct answer is 2790 ঠিক এনেদৰে আমি ঠিক একেদৰে আমি কি কৰিব পাৰো এই এলিমিনেশন মেথডৰ দ্বাৰা কেতিয়াবা আমি কম সময়ত আমি যিকোনো প্ৰবলেম এটা সলভ কৰিব পাৰিম ইয়াত মই আপোনালোকক গোটে টেকনিক খিনি বুজাওতে সময়টো বেছি লাগিছে কিন্তু এটু কৰিবৰ কাৰণে আমাক 5 সেকেন্ড বা 6 সেকেন্ডত আমাৰ আনসাৰটো কাৰেক্ট আনসাৰটো আমি পাই যাম ঠিক আছে আমি নেক্সট কোৱেশ্চনটো লৈকে আহিছো এবাৰ আমি নাম্বাৰ সিস্টেমৰ বেলেগ এটা প্যাটাৰ্নৰ কোৱেশ্চন চাই লও সো কোৱেশ্চনটো হৈছে the sum of 5 consecutive number is 20 what is the sum of first 3 consecutive number তো ইয়াত কৈছে the sum of first 5 consecutive number the sum of 5 consecutive number is 20 আমি উলিয়াব লাগে first 3 consecutive number পাঁচটা একাধিক্ৰমে থকা পাঁচটা সংখ্যাৰ যোগফলটো দিয়া আছে আমাক 20 আৰু আমি উলিয়াব লাগে সেই পাঁচটা সংখ্যাৰ প্ৰথম তিনিটাৰ যোগফলটো আমি উলিয়াব লাগে তো এই প্যাটাৰ্নৰ কোৱেশ্চন আমাৰ 2021 ত আহিছে আৰু ইয়াৰ এটা পিছৰ কোৱেশ্চন আমি লম একে প্যাটাৰ্নৰ কোৱেশ্চন আমি চাই লম সো এটো এই দেখিছো যে এটো ধৰণৰ প্যাটাৰ্নৰ কোৱেশ্চনো ভালে কেইবাৰ ৰিপিট হৈছে তো আমি ভাবিছো যে নেক্সট আমাৰ আগন্তুক সিটেট এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন অহাৰ সম্ভাৱনা এটা আছে তো আহক আমি এনেকুৱা ধৰণৰ কোৱেশ্চন যদি আহে আমি কম সময়ত কেনেকৈ তাৰ প্ৰবলেমটো সলভ কৰিম বা শুদ্ধ উত্তৰটো আমি কেনেকৈ পাম তো ইয়াৰ কাৰণে আমি যদি এই প্যাটাৰ্নৰ কোৱেশ্চনটো আহে আমি চাব লাগিব কনজিকিউটিভ নাম্বাৰ ইয়াৰ আমাৰ তিনিটা টাৰ্ম দিব থাকিব পাৰে এটা আছে সিম্পল কনজিকিউটিভ থাকিব পাৰে এটা ইভেন কনজিকিউটিভ থাকিব পাৰে আৰু এটা অড কনজিকিউটিভ থাকিব পাৰে যদি কনজিকিউটিভ বুলি কোৱা হয় তেতিয়ালে 1 1 এড কৰি যাব লাগিব যদি ইভেন কনজিকিউটিভ বুলি কোৱা হয় আমি বা অড কনজিকিউটিভ বুলি কোৱা হয় তেতিয়ালে আমি 2 এড কৰি যাব লাগিব প্ৰতিটো নাম্বাৰৰ লগত 2 এড কৰি যাব লাগিব কেনেকৈ এড কৰা হয় বা কেনেকৈ উলিয়া হয় এই কথাখিনি চাই লও তো আমাক কৈছিল sum of first consecutive number is 20 তো আমি গম পালো যে সামটো হৈছে sum of 5 numbers 20 তো total number দিয়া আছে আমাক total numbers দিয়া আছে 5 so আমি ইয়াৰ পৰা এভাৰেজ টো উলিয়াব পাৰো এভাৰেজ মানে আমি অসমীয়াত কলে গড় আমি গড় উলিয়াব লাগিব তো প্ৰথমতে আমি কি কৰিম যেটো সাম আছে এই সামখিনি total নাম্বাৰে আমি ডিভাইড কৰি দিম দিলে আমি এভাৰেজ দ্যাট ইজ গড় পাম অৰ্থাৎ সামটো আছিল 20 total নাম্বাৰ আছিল 5 so এভাৰেজ হৈ গল কিমান 5 এ 20 4 টাইম দ্যাট ইজ 4 আমি এই প্যাটাৰ্নৰ যদি কোৱেশ্চন আহে তেতিয়া প্ৰথমতে আমি কি কৰিম এভাৰেজ উলিয়াই লম তো আমি গম পালো we have 5 numbers আমাৰ তাত পাঁচটা নাম্বাৰ আছিল এই পাঁচটা নাম্বাৰৰ কাৰণে পাঁচটা প্লেস বাৰু আগত ঠিক কৰি লৈছো মই বুজাবৰ কাৰণে বুজাত সুবিধা হ'বৰ কাৰণে এনেকৈ লৈছো আপোনালোকে পিছত এখিনি নকৰিলেও হ'ব আমি গম পাইছো যে এই পাঁচটা নাম্বাৰ যে দিয়া আছে এই পাঁচটা নাম্বাৰ যেটো সাম হ'ব ইহতৰ যেটো সাম হ'ব এই সামটো হ'ব 20 তো আমি গম পালো যে এভাৰেজ উলিয়াই দিয়াৰ লগে লগে যেটো মাজৰ নাম্বাৰ আছিল মিডল 1 2 3 4 5 এবারে মাজৰ নাম্বাৰটো হ'ব আমাৰ এইটো সো এটো হ'ব গল 4 যেটো কনজিকিউটিভ নাম্বাৰ বুলি কৈছে কনজিকিউটিভ নাম্বাৰত কি হ'ব ইয়াৰ আগৰ নাম্বাৰ কেইটা আমি 1 1 মাইনাস কৰিলে পাম আৰু পিছৰ নাম্বাৰ কেইটা 1 1 প্লাস কৰিলে পাম সো ইয়াৰ আগৰ নাম্বাৰটো আছিল 4 - 1 3 3 - 1 2 আৰু পিছৰ নাম্বাৰ কেইটা হ'ব 5 and 6 that means 2 3 4 5 6 এই আটাইকেইটা সংখ্যাৰ যোগফল সামটো হ'ব 20 এতিয়া আমাৰ কোৱেশ্চনটো হৈছে sum of first 3 consecutive number অৰ্থাৎ প্ৰথম তিনিটা যি নম্বৰ আছে এই নম্বৰ কেইটাৰ আমাৰ যোগফল লাগে সো প্ৰথম তিনিটা নম্বৰ আছিল 2 3 4 so 2 + 3 5 5 + 4 9 so our correct answer is 9 তো আমি ইয়াৰ পিছৰ কোৱেশ্চনটো লৈকে আহিছো কোৱেশ্চনটো চাও আহক so কোৱেশ্চনটো হৈছে sum of 7 consecutive even number বুলি কৈছে so ইয়াতে আমি গম পাইছো প্ৰতিটো নাম্বাৰৰ ডিফাৰেন্স হ'ব 2 প্ৰতিটো নাম্বাৰৰ ডিফাৰেন্স 2 হ'ব so আৰু কৈছে arrange in an increasing order ইয়াত কৈছে অৰ্ডাৰটো কি হ'ব ইনক্ৰিজিং অৰ্ডাৰ হ'ব সৰুৰ পৰা ডাঙৰলৈকে থাকিব এই যে 7 consecutive even number আছিল
সিহঁতৰ সাম অৰ্থাৎ যোগফলটো হৈছে 98 what is the third number in this order এতিয়া আবার আমাক এবাৰ যোগফল হলা নাই এবাৰ কৈছে থাৰ্ড নাম্বাৰটো কি হ'ব তৃতীয় স্থানত যেটো নাম্বাৰ আছে এই 7টা নম্বৰৰ থাৰ্ড নাম্বাৰ যেটো নাম্বাৰ আছে সেই নাম্বাৰটো কি হ'ব খুদিছে এই কোৱেশ্চনটো আমাৰ সিটেট 2022 ত আহিছিল ইয়াৰ আগৰ যেটো কোৱেশ্চন আছিল একে প্যাটাৰ্নৰ কোৱেশ্চন আছিল কনজিকিউটিভ নাম্বাৰ আছিল আৰু ইয়াত ইভেন কনজিকিউটিভ হৈছে সো হেতু আহিছিল 2021 আৰু এটো আহিছে 2022 একেৰাহে একে প্যাটাৰ্নৰ কোৱেশ্চন ৰিপিট হৈছে ভাবিছো যে নেক্সট ইয়াৰ হয়তো এনেকুৱা কোৱেশ্চন অহাৰ মানে আগন্তুক বৰ্ষত এই 26 বৰ্ষত যেটো এক্সাম হ'ব সিটেট তাত এনেকুৱা প্যাটাৰ্নৰ কোৱেশ্চন অহাৰ সম্ভাৱনা আছে ভাবি আমি এই কোৱেশ্চনটো ইয়াত লোৱা হৈছে সো আগৰ দৰে একেই হ'ব প্ৰথমতে আমি চাম যে এই যে 7 কনজিকিউটিভ ইভেন নাম্বাৰ আছিল এই 7 কনজিকিউটিভ ইভেন নাম্বাৰৰ সামটো অৰ্থাৎ যোগফলটো কিমান 98 গতিকে আমি প্ৰথমতে কি কৰিম এভাৰেজ উলিয়াই লম এভাৰেজ দ্যাট ইজ গড় আমি গড় উলিয়াই লম আৰু গড় উলিয়াবলৈ হলে এভাৰেজ উলিয়াবলৈ হলে যেটো সাম হ'ব যোগফল হ'ব এই যোগফলটো যেটা সংখ্যা আমি এড কৰিছো যেটা নাম্বাৰ আমি এড কৰিছো সেই নাম্বাৰটোৰে আমি ডিভাইড কৰি দিম সো 7 আৰু 9 ক 1 টাইম to 2 carry হৈ গল 28 হ'ব সো 14 that means গড় হৈ গল 14 তো আমি গম পালো যে আমাৰ হাতত যি 7 নাম্বাৰস আছিল 7 নাম্বাৰস যি আছিল 1 2 3 4 5 6 7 নাম্বাৰ তো ই আমাৰ একেবাৰে মাজৰ নাম্বাৰ যেটো 7 নাম্বাৰৰ মাজৰ নাম্বাৰ যেটো আছিল চতুৰ্থ স্থানৰ 4th পজিশনৰ হেতু হৈ গল আমাৰ 14 যেটো আমাৰ ইভেন নাম্বাৰ কৈছিল ইয়াত কৈ হৈছে এটো ইভেন নাম্বাৰ হয় সো ইভেন নাম্বাৰ ডিফাৰেন্স টু 2 হ'ব সো সেই কাৰণে আমাৰ ইয়াৰ আগৰ যেটো নাম্বাৰ হ'ব সেই নাম্বাৰটো 12 হ'ব সো এটো ফাৰ্স্ট সেকেন্ড এটো হৈছে আমাৰ থাৰ্ড নাম্বাৰ সো আমাৰ কোৱেশ্চনটো হেতু আছিল হোৱাট ইজ দা থাৰ্ড নাম্বাৰ সো থাৰ্ড নাম্বাৰটো হৈছে 12 সো অপচন এ ইজ দা কাৰেক্ট আনসাৰ নেক্সট প্যাটাৰ্নলৈকে আহিছো এই কোৱেশ্চনটো চাও হক এই কোৱেশ্চনটো 2011 ত আহিছিল কোৱেশ্চনটো দেখাত যথেষ্ট জটিল যেন লাগিছে কিন্তু এক সলভ কৰিব একেবাৰে ইজি হৈ আছে আমি টেকনিকটো চাই লও কোৱেশ্চনটো হৈছে ইন দা ফলোইং হুইচ ইজ দা গ্ৰেটেষ্ট নাম্বাৰ আমাক ইয়াক 4টা নাম্বাৰ দিয়া আছে ইয়াৰ ভিতৰত আমাক গ্ৰেটেষ্ট নাম্বাৰটো আমাক লাগে আটাইতকৈ ডাঙৰ নাম্বাৰটো লাগে সো ইয়াত দেখাত আমি এনেকুৱা যেন লাগিছে সামটো বহুত জটিল হ'ব এনেকুৱা যেন লাগিছে কিন্তু ই একেবাৰে ইজি হৈ আছে চাও কেনেকৈ আমাক ইয়াক আমি ইজি কৰিব পাৰো তো ইয়াৰ কাৰণে আমি এই অপচনটো চাই লৈছো এই অপচনটোত আছে আমাৰ 2 + 2 হোল স্কয়াৰ সো প্ৰথমতে আমি কি কৰিম ইয়াত 2 + 2 4 স্কয়াৰ হোল স্কয়াৰ প্ৰথমতে আমি প্ৰথম ব্ৰেকেট যেটো ফাৰ্স্ট ব্ৰেকেট বুলি কোৱা হয় ফাৰ্স্ট ব্ৰেকেটৰ কামটো কৰিছো সো 2 + 2 4 স্কয়াৰ হোল স্কয়াৰ সো ইয়াত হৈ আছে যে 4 স্কয়াৰ কিমান 4 স্কয়াৰ 16 হোল স্কয়াৰ এতিয়া 16 হোল স্কয়াৰ কিমান হয় আমাৰ কাৰণে হয়তো টেবুল লাগিব বা আমি বেলেগ টেকনিক এপ্লাই কৰিব লাগিব কিন্তু আমি সদ্যহতে ইয়াতে ৰাখিছো যাতে হয়তো এনেকৈ আমাৰ আনসাৰটো আমি পাব পাৰো নেক্সট এটা প্ৰবলেম সলভ কৰি চাই লও সো ইয়াত আমাক কৈছে যে ফাৰ্স্ট ব্ৰেকেটত তিনিটা নাম্বাৰ দিয়া আছে তিনিটা নাম্বাৰ আমি এড কৰি দিও 2 + 2 + 2 that is 2 + 2 4 4 + 2 6 স্কয়াৰ এটো সিঙ্গল ডিজিটে হৈ আছে সিঙ্গল নাম্বাৰে হৈ আছে 4 স্কয়াৰ তাত কৰিব লগা নাই আৰু ইয়াত আমাৰ যে 2 2 যা 4 4 2 যা 8 স্কয়াৰ এতিয়া যদি আমি এই নাম্বাৰ কেইটা অবজাৰ্ভ কৰো এই নাম্বাৰ কেইটা যদি আমি অবজাৰ্ভ কৰো তেতিয়া হলে আমি দেখিম যে এই গোটেই কেইটা নাম্বাৰতে বৰ্গ হৈ আছে মানে স্কয়াৰ কৰিব দিছে 16 স্কয়াৰ 6 স্কয়াৰ 4 স্কয়াৰ 8 স্কয়াৰ তো এই নাম্বাৰ কেইটাক আমি ইয়াত বৰ্গফলটো কি হ'ব স্কয়াৰ কি হ'ব হেতু আমি জনাৰ কোনো প্ৰয়োজন নাই আমাৰ উত্তৰটো হেতু কোৱা না আমাক কৈছে গ্ৰেটেষ্ট নাম্বাৰটো কি হ'ব সো আমি স্কয়াৰ কৰি আমি টাইমখিনি অবাবত খৰচ নকৰো বা আমাৰ এক্সামৰ সেই বহুমূলীয়া সময়খিনি আমি নষ্ট নকৰো আমি দেখিছো যে গোটেই গিটা সংখ্যাতে যেটো স্কয়াৰ আছে অৰ্থাৎ বৰ্গ হৈ আছে গতি আমি চাম যে কোনটো সংখ্যা বৰ্গ কৰিব দিছে ইয়াক 16 ক বৰ্গ কৰিব দিছে ইয়াক 6 ক বৰ্গ কৰিব দিয়া হৈছে ইয়াত 4 ক বৰ্গ কৰিব দিয়া হৈছে আৰু ইয়াত 8 ক বৰ্গ কৰিব দিয়া হৈছে ডেফিনেটলি 16 টো যেটো ডাঙৰ সংখ্যা হয় গতি ইহতৰ বৰ্গ সংখ্যাটো আটাইতকৈ ডাঙৰ হ'ব সো A option is the correct answer. So
2 + 2 হোল স্কয়াৰ যেটো অপচন আমাৰ আছিল হেতু হৈছে আটাইতকৈ ডাঙৰ সংখ্যা হ'ব এতিয়া আমি নতুন এটা প্যাটাৰ্ণলৈকে আহিছো এটো এটা বহুত ইম্পৰ্টেন্ট প্যাটাৰ্ণ বুলি আমি ধৰি লৈছো কিয় এই যেটো প্যাটাৰ্ণ আমি দেখিছো আমি কোৱেশ্চনটো দেখিছো যে এই কোৱেশ্চনটো 2012 ত আহিছে ঠিক এই প্যাটাৰ্ণৰ কোৱেশ্চনটো 2012 2013 2014 2015 2016 কন্টিনিউয়াসলি 2012 চনৰ পৰা 2016 চনলৈকে যিমান কেইটা টেট এক্সাম হৈছে সিটেট এক্সাম গোটেই কেইটা এক্সামতে এই প্যাটাৰ্ণৰ কোৱেশ্চন এটা ৰিপিট হৈছে সো আমি এটা বহুত ইম্পৰ্টেন্ট এটা প্যাটাৰ্ণ হিচাপে ধৰি লৈছো সো এই প্যাটাৰ্ণটো কেনেকৈ সলভ কৰিব লগা হয় আমি চাই লওঁ সো ইয়াত আমি এই কোৱেশ্চনটো সলভ কৰিব যোৱাৰ আগত কিছু টেকনিক আমি জানিব লাগিব টেকনিক কি হয় বেলেগ টেকনিক নাই আমি এটো কথা জানিব লাগিব যে যদি ওয়ান্স কোৱা হয় ফৰ এক্সাম্পল 19 ওয়ান্স তেতিয়া আমি গম পাম যে ইয়াত 19 ৰ লগত আৰু কোনো 0 নাথাকে যদি তোমাক যদি আপোনাক টেন্স কোৱা হয় তেতিয়া আমি গম পাম যে ইয়াত 0 থাকিব এটা যদি 100 কোৱা হয় তেতিয়া হলে 0 থাকিব দুটা ফৰ এক্সাম্পল 1900 তাৰ মিনিংটো হল যে 19 ৰ লগত দুটা 0 আছে 1000 যদি কোৱা হয় তেতিয়া হলে আমি তাৰ লগত তিনিটা 0 আমি বহাই দিম এই টেকনিকটো যদি জনা হয় এইখিনি কথা যদি আমি মনত ৰাখিব পাৰো তেতিয়া হলে এই প্যাটাৰ্ণৰ কোৱেশ্চনটো আমাৰ কাৰণে 20 সেকেন্ডত আনসাৰ দিয়াটো সম্ভৱ হ'ব আমি চাই লও কোৱেশ্চনটো কি কৈছে আমাক কৈছিল 19000 + 900 + 191 is equal to কৈছে যে 19000 সো আমি চাই লও 19000 কৈছে 1000 ত আমাৰ 0 থাকিব 3 টাইমস সো 3 টাইমস লগাই দিও 1900 100 ত 0 থাকিব দুটা 19 আৰু 19 ওয়ান্স ত 0 নাথাকে সো আমাৰ ইয়াত হ'ব 19 সো ইহতৰ যোগফলটো হ'ব 9 1 9 9 + 1 10 1 carry 1 + 1 2 সো অপশনটো আমাৰ এই অপশনটো কোড আছে এই অপশনটো আছে আমাৰ অপশন বি সো অপশন বি ইজ দা কারেক্ট আনসার এই প্যাটাৰ্ণৰ নেক্সট কোৱেশ্চনটো চাই লও তো ইয়াত কৈছে 11 ones 11 tens 1100 equals to 11 ones কৈছে সো 11 ones ত আমাৰ 0 নাথাকে 11 tens কৈছে সো ইয়াত 0 থাকিব এটা আৰু আমাৰ হ'ব 11 11 hundreds 100 ত আমাৰ 0 থাকিব দুটা আৰু তাৰ পিছত থাকিব 11 সো our answer is 1 2 2 1 so correct answer is C 1 2 2 1 so এই কোৱেশ্চনটো 2013 ত আহিছিলে ইয়াৰ আগৰ কোৱেশ্চন 2012 ত আহিছিলে তো আমি 2014 ৰ কোৱেশ্চনটো চাই লও একে প্যাটাৰ্ণৰ নেক্সট কোৱেশ্চন সিটেট 2014 ত আহিছিলে 10 tens 1100 12 ones equals 10 tens ত 0 থাকিব এটা 10 ত 0 থাকিব এটা আৰু আমাৰ কিমান tens 10 tens 1100 100 ত 0 থাকিব দুটা 00 11 আৰু 12 ones ত 0 নাথাকে সো 12 এতিয়া আমি গোটেই কিটা যদি যোগ কৰি দিও 2 1 2 1 so our correct answer is option D 1 2 1 2 এই প্যাটাৰ্ণৰ কোৱেশ্চন 2014 ৰ সিটেটত দুটা কোৱেশ্চন আহিছিলে সো নেক্সট কোৱেশ্চনটো চাই লৈছো 10 ones 10 tens 10 thousands equal to 10 ones so যেটো আমি গম পালো ones ত 0 নাথাকে so only 10 হ'ব 10 tens 10 ত 0 থাকিব এটা আৰু থাকিব 10 10 thousands বা 100 কোৱা নাই 1000 কৈছে 1000 ত 0 থাকিব 3 times আৰু 10 thousands 10 গোটেই কিটা যদি যোগ কৰি দিয়া হয় 0 1 1 0 1 এই অপশনটো কোড আছে এই অপশনটো আমাৰ C option is the correct answer 10110 next 2015 ৰ কোৱেশ্চনটো আমি চাই লৈছো 10000 100 10 tens এই কোৱেশ্চনটো 2015 ত আহিছিলে so 10000 1000 ত আমাৰ 0 3 times থাকিব so 1 2 3 10000 10 100 100 ত 0 2 times থাকিব
10 আৰু 10 tens tens ত 0 1 টাইম থাকিব এতিয়া আমি গুটেই গিটা এড কৰি দিও 0 0 1 1 1 means 11100 11100 B option is the correct answer এতিয়া আইছো আজিৰ একেবাৰে হেকৰ কোৱেশ্চনটো আমাৰ CTET 2016 ত আহিছিলে কোৱেশ্চনটো হৈছে 30028 30028 is equal to কাৰ ইকুৱেল হয় 28 ones 28 thousands আৰু ইয়াত কৈছে blank space দি কৈছে tens মানে আমি উলিয়াব লাগিব কিমান tens then the number in the blank space or number to কি হ'ব দিছে তো blank space or number to কি হ'ব আমি আগৰ প্যাটাৰ্নতেই কৰিম চাই লও সো আমাৰ যেটো নাম্বাৰটো দিয়া আছে 30028 or ইকুৱেল হ'ব লাগিব আমি এইখিনি আমি প্ৰথমতে কি কৰিব লাগিব আমি 28 ones আৰু 28000 to আমি এড কৰিব লাগিব ইহতক এড কৰি আমি ইয়াৰ পৰা মাইনাস কৰিলে এই tens to আমি পাই যাম প্ৰথমতে চাও 28 ones 0 না থাকিব 28000 1000 ত 0 3 times থাকিব ইহতক আমি প্ৰথমতে এড কৰিছো আমি ইহ দুটা আমি প্ৰথমতে এড কৰিছো সো ইহতৰ সামটো হৈ গল 28028 নিশ্চিতভাৱে এই সামটো 30028 তকৈ সৰু হয় গতিকে আমি এটা কি কৰিম আমি কৰিম যেটো আমাৰ 30028 আছিল তাৰ পৰা আমি এই যেটো নাম্বাৰ আছে এই নাম্বাৰটো আমি মাইনাস কৰি দিম 8 minus 8 0 2 minus 2 0 0 minus 0 0 ইয়াৰ পৰা ইয়ালৈ 1 carry কৰিলে ইয়াত 10 হ'ব 10 minus 8 2 ইয়াত 2 minus 2 0 so যেটো আমাক how many tens কৈছে tens ত 0 1 টাইম থাকিব এই যেটো আমি ক্যান্সেল কৰিম so our answer is 200 tens তো এই যেটো ক্যান্সেল এই কাৰণে কৰিছো কাৰণ tens ত 0 1 টাইমছ থাকে tens লিখিছো ইয়াত আৰু ইয়াত tens লিখি থকাৰ কাৰণে আমি এটা 0 আমি ক্যান্সেল কৰিম so our answer is 200 tens so আমি আজিৰ ভিডিওত 3-4টা নতুন প্যাটাৰ্ন আমি শিকিলো ইয়াৰ পিছৰ ভিডিওত এনেকুৱা ধৰণৰ নতুন প্যাটাৰ্ন আমি লৈ আহিম আপোনালোকৰ মাজলৈকে যদি আপোনালোকৰ এনেকুৱা প্ৰবলেম সলভ কৰোতে যি কোনো ডাউট এৰাইজ হয় সেই ডাউটখিনি আমাক কমেন্ট যোগে জনাব ধন্যবাদ